দুফালৰ মাৰিছে কোনফালে চাব এতিয়া অ পাবু অ মৰ্নিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো আমি আছোঁ বিশ্বনাথ চাৰিআলিত। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। এই ৰ'দতে কাম বন কৰি জাষ্ট ভাত পানী খাই আজৰি হৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। অলপ ৰ'দ লওঁ, কালি আমাৰ ঘৰত সকাম হৈ গ'ল বাবাৰ ঘৰত। তো আমি ৰাতি গুচি আহিলোঁ, দেউতা আহিছিলে তো গ'লগৈ যে, সেইকাৰণে ৰাতি তাত থকা নহ'লে ইয়াতে থাকিলোঁ। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। এভাগ আমাৰ ঘৰৰ মন্দিৰ দেখিছেনে, সেই অকণমানিটো তাত শুই আছে। এইটো ডাঙৰটো ভিতৰত আছে, সৰুটো বাহিৰত আছে। এই দেউতাই অনা বোকাখাটৰ পেৰা, দুয়োজনে ৰ'দতে বহি বহি এয়া দেউতাই অনা পেৰা, ৰসগোল্লা আৰু দৈ খাই আছোঁ। ৰ'দত বহি টেঙা বস্তু খোৱাৰ মজাই বেলেগ। তো সেইকাৰণে দুয়োটাই মিলি এয়া খাই আছোঁ। মই গম পাইছোঁ বহুত ধুনীয়াও পিন্ধিবলৈ, হয় সঁচাকৈ ধুনীয়া। মোৰ এনেকুৱা এটা আছিল আকৌ। আমি ৰ'দত বহি আছোঁ। দুইটাই মিলি এনেকৈ ৰ'দ খোৱা নহয়েই, কাৰণ হাজবেণ্ড ডিউটিতেই থাকে। এতিয়া ফ্ৰী টাইম পাইছোঁ, সেইকাৰণে অকণমান ৰ'দ লৈছোঁ। মই ঘৰৰে সৰিয়হ ফুল ছিঙি পেলাই ফুল উঠাত লাগি আছোঁ। হাজবেণ্ড আকৌ ভিডিঅ' কনফাৰেঞ্চত আছে। তো দেখিছেনে ফুলখিনি বৰ ধুনীয়াকৈ ফুলি আছে। আছোঁ বিশ্বনাথ চাৰিআলিত, এতিয়া ঘৰৰ বজাৰ কৰি গৈছোঁ। তাতো অকল শাৰী পাচলি বজাৰ কৰোঁ, ইয়ালৈ আহিলেও শাৰী পাচলি বজাৰ কৰোঁ। আমাৰ দায়িত্ব সেইটোৱে, শাৰী পাচলি বজাৰ। আমি আহিছোঁ ডেইলি বজাৰলৈ চব্জি বজাৰ কৰিবলৈ। চাটপাটি अच्छा জুৰীয়া খাই আছে, এইটো জোৰ জুৰীয়া अच्छा খাই अच्छा আছে। अच्छा अच्छा এই আমাৰ চাটপাটি। तो ये आपने अपना मतलब হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো আমি আছোঁ বিশ্বনাথ চাৰিআলিত। তো আজি 31 তাৰিখ। তো আজি বিয়াখন আছে হাজবেণ্ডৰ লগৰ এটাৰ, তো তালৈ যাওঁ। তো ৰাতিকৈ খানা আছে, তাৰো ভিডিঅ' তাত দেখুৱাম বাৰু। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। হাজবেণ্ডৰ লগৰ এটা বিয়া খাবলৈ আহিছিলোঁ, কিন্তু বিয়াখনৰ ৰিচিপশ্যন টাইমটো হৈছে 6টাত। আমি আকৌ জনা নাছিলোঁ টাইমিংটো, সেইকাৰণে আমি 5টাত আহি গ'লোঁ। এতিয়া আমি দুপৰীয়া খানাটো খোৱা নাছিলোঁ, সেইকাৰণে এতিয়া বহুত বেছি ভোক লাগিছে। সেইকাৰণে ধোচাকে খাবলৈ আহিলোঁ, আৰু স্পেচিয়েল চাৰিআলি স্প্ৰিং ভেলীত। আৰু ধোচা দুইটাৰে বহুত প্ৰিয়, সেইকাৰণে খোৱাও হ'ল। নেক্সট আমি অলপ বজাৰ কৰিলোঁ, বজাৰ কৰি পেলাই আকৌ বিয়াখন খাবলৈ আহিলোঁ 7টাত। জল্দিকৈ বিয়াখন খাই আকৌ আমাৰ ঘৰত 31 তাৰিখৰ খানাৰ আয়োজন কৰিছে। তো সেইকাৰণে তাত যাম। তো লৰালৰিকৈ বিয়াখন খাব আহিলোঁ দুইটাই। খাই মেলি আহোঁতে ঘৰ 8টাই বাজিলে। চবেই চাহ তাহ আকৌ মাংস পৰিছিলে, চবেই খাই মেলি আজৰি হৈ গ'ল। মই আহি টাইমত নাপালোহি, উপায় নাই। তো আমাৰ টাইমিংটো অলপ নিমিলিলে। খুৰাৰ ছোৱালীটোৱে হাজবেণ্ডে হাঁহৰ মাংস বনাই আছে, বায়ে অলৰেডি ব্ৰইলাৰটো বনাই হৈ গ'ল। ফাৰ্ষ্টতে পিঁয়াজখিনি ভাজি লৈছে অলপ তেল দি, তাৰপিছত নহৰু আদা পেষ্টটো দিছে। সেইখিনি অকণমান কেঁচা ভাৱটো যোৱাৰ পিছত মছলাখিনি দি দিছে। ধনিয়া গুড়ি, জিৰা গুড়ি, লাল মিৰ্চ পাউডাৰ আৰু হালধি গুড়ি, আটাইখিনি ধুনীয়াকৈ ভাজি লৈছে। তাৰপিছত ভাজি হোৱাৰ পিছত হাঁহৰ মাংসখিনি দি দিছে, দি পেলাই ভালকৈ এতিয়া ক'লা হোৱালৈকে ভাজিব। আৰু ইয়াতে কোমোৰা আৰু আলু এড কৰা হ'ব।
হৈ গ'ল আৰু 2 কেজি মাংসই হ'ল আৰু ন 1 কেজি নহয় অফিচ ইউজৰ কাৰণে গাড়ীখন লৈছোঁ খানা চলি আছে নহয় এইটো কণ্টেক্ট পাৰপজত লৈছোঁ গাড়ীখন হেৰিয়াৰ কাৰণে যাবলৈ আমাৰ ছাইডত কিবা কিবি মই বুলি কৈ দিব লাগে 10 টকা কাটি লওঁ না ঠিক কৈছে 10 টকা লেবাৰ পে'মেণ্ট যদি খেলি মেলি কৰা হেৰি নাহে আৰু কামত দিদি পুৰা একদম মোবাইল 10 টকাৰ কাৰণে লাগে পিজুৱে দিছে মিছ ইউ চেলফি টাই খুৰাৰ ছোৱালীয়ে বৰ্তাৰ ল'ৰাক চেলফি কেনেকৈ উঠে তাৰ টিপছ দি আছে ভিডিও বনাইছে পিংকি মাহীক দেখাই দিয়া পিংকি মাহীক আজিলৈকে দেখা নাই এয়া হাঁহ মাংস আৰু ধনিয়া চাটনি পিঁয়াজ ভাত মই ব্ৰইলাৰ মাংস খোৱা নাইকিয়া চবেই এয়া ফটো উঠি আছোঁ চবেই খুৰাৰ ছোৱালীজনীৰ ঘৰ হৈছে কলিয়াবৰত তাত পূৰা বাঘৰ আতংক চলি আছে সেইকাৰণে চবেই তাৰ ওপৰত পূৰা ডিছকাশ্যন কৰি আছে তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নিউ ইয়েৰৰ ভিডিঅ' লৈ আকৌ লগ পাম থেংক ইউ